নিশা বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং কেকুৰি বঙালী গাঁৱত বিধ্বংসী অগ্নিকাণ্ডত হানা ভেংৰা নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। ক্ষতিপূৰণৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং কেকুৰি বঙালী গাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড হয়। হানা ভেংৰা নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। ঘৰৰ সকলো সা সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইফালে খবৰ পোৱাৰ পিছতে দৰিদ্ৰ পৰিয়ালটোৰ কাষত অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ সাংগঠনিক সম্পাদক চৰণ এককাৰ নেতৃত্বত এক সজাতি দল উপস্থিত হৈ হানা ভেংৰাক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে। যোৱাকালি নিশা প্ৰায় 11টামান বজাত হানা ভেংৰা ঘৰত অকস্মাতে জুই লাগে আৰু এই জুইৰ ফলত এই দুখীয়া পৰিয়ালটোৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়, লগতে সা সামগ্ৰী ক্ষতি সাধন হয়। আমাৰ প্ৰাথমিক গোটৰ ল'ৰাবিলাকে এই দুখীয়া পৰিয়ালটোৰ ঘৰত ইতিমধ্যে ৰাওনা গৈছে। আমি এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই দুখীয়া পৰিয়ালটিক এটা আৱাসগৃহৰ যি সা সামগ্ৰী সেই আৱাসগৃহৰ সা সামগ্ৰী দি অলপ সহায় কৰে যেন, আৰু লগতে আমাৰ এই টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক বিমল বৰা ছাৰকো আমি এই কথাবিলাক অৱগত কৰাব বিচাৰিছোঁ আৰু এইখিনিয়ে আহ্বান জনাইছোঁ। যোৱাকালি এক দুৰ্ভাগ্য ঘটনা ঘটি গ'ল। যিহেতু যোৱাকালি টিংখাং সমষ্টিৰ কেকুৰি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত এক বিধ্বংস অগ্নিকাণ্ডই চব জুইত ছাৰখাৰ কৰি গ'ল। যিহেতু অগ্নিকাণ্ডটো সূত্ৰপাত হোৱাত এতিয়ালৈকে কাৰণটো আমি জানিব পৰা নাই। যিহেতু আমি ইয়াত অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, বামুণবাৰী প্ৰাথমিক গোট, বামুণবাৰীৰ মহিলা সমিতিও, বামুণবাৰীবাসী ৰাইজ আহি আমি ইয়াত পৰিৱেশ পৰিস্থিতি বুজ লৈছোঁ। তথাপিও আমি কাৰণটো গম পোৱা নাই। আমি বৰ বিশেষ নকওঁ, যিহেতু দুখৰ সময়। গতিকে আমি এই মঞ্চৰ পৰাই অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধাৰ আমি যোগেন মোহন ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু পৰিয়ালটিৰ থাকিব পৰাকৈ আৱাসগৃহ যাতে অতি শীঘ্ৰেই মেৰামতি কৰি দিয়ক আৰু লগতে যিবিলাক যাৱতীয় ক্ষতিপূৰণ যাতে বিভাগে অতি শীঘ্ৰেই প্ৰদান কৰক। লগতে এই সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ বিমল বৰা ডাঙৰীয়াকো আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটিলৈ যাতে এবেলা এমুঠিৰ কাৰণে এতিয়া হাহাকাৰ কৰিব লগা হ'ব। যিহেতু খোৱা যিবিলাক ধান বা যিবিলাক থাকিব লগা বয় বস্তু চব জুইত জ্বলি চব ছাৰখাৰ হৈ গৈছে। গতিকে আমি বিমল বৰা ডাঙৰীয়াকো এইখন মঞ্চৰ পৰাই আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰেই এই পৰিয়ালটিক যাতে থাকিব পৰাকৈ সুবিধা কৰি দিব। লগতে যিবিলাক বিভাগে দিবলগীয়া যি ক্ষতিপূৰণ যাতে অতি শীঘ্ৰেই পৰিয়ালটিক ক্ষতিপূৰণ প্ৰদান কৰি যাতে পৰিয়ালটিক জীয়াই থাকিবলৈ বা এবেলা এমুঠিৰ খাবৰ কাৰণে যাতে সকাহ প্ৰদান কৰে, আমি তাকেই অসম চাহ জনজাতি ছাত্ৰ সন্থা বামুণবাৰী উপশাখাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু এইখন পৰিয়ালটোৰ বা এই পৰিয়ালটিৰ লগত সদায় চাহ জনজাতি ছাত্ৰ সন্থা আছে আৰু থাকিব। গতিকে আমি যি পাৰোঁ চাহ জনজাতি ছাত্ৰ সন্থাই হওক, বামুণবাৰী গণসংগঠনেই হওক বা বামুণবাৰী মহিলা সমিতিয়ে হওক বা অসম চাহ মজদুৰ সংঘেই হওক, আমি বামুণবাৰীৰ সমূহ দল সংগঠন সচেতন ব্যক্তিয়ে আমি পৰিয়ালটিৰ কাষত থাকি আমি যি পাৰিছোঁ আমি সহায় সহযোগিতা আমি ৰাতিপুৱাৰ পৰা কৰিছোঁ। গতিকে অতি শীঘ্ৰে যাতে বিভাগীয় কৰ্তৃপক্ষই যাতে তেওঁলোকৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটিক সকাহ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।